চ্যানেলটো সাবস্ক্রাইব কৰা নাই লাইক কৰা নাই দাদা ঘুৰা পেহা পেহী সকলোৱে যাতে এই কামটো কৰি দিয়ে। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বনাব আমাৰ ৰমেনে। হয়, আজি ময়ে বনাম, আপোনালোকে চাই থাকিব কেনে পাই জনাব। আৰু কিহৰ ৰেচিপি বনায় ৰমেনে আপোনালোকে ভিডিঅ'টো চালে গমেই পাব। নিশ্চয় আহক, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। বাকী আজি ৰেচিপিটো হ'ব আমাৰ এই আমৰ তলত পথাৰত। হলি ৰমেন আৰু মই আহি পালোঁ জাগা। কি বা বনায় ৰমেনে আহি গম পাব, আৰু ৰমেনে কিবা কাটি আছে চাই লওকচোন। বাকী ৰমেন কি কৰি আছে ভাই? আজি কলফুল এটা চেলি আছোঁ, ওপৰত দাঁত বাকালগিলাখান পুৰত। বাকী কোৱালখিনি লৈছে কলফুল কোৱালখিনি ভিতৰৰখিনি। বাকী ৰেচিপিটো আজি কি হ'ব? কিবা বেলেগ ষ্টাইল হ'ব নেকি? আজি কলফুলেদি চিকেন বনাওঁ নেকি? কলফুলেদি চিকেন আজি খাই চাম নেকি আজি? খাই চাম। বাকী আজি বোলে মাজু আহিব বোলে, মাজু চেলুন আহিম বুলি। এতিয়া সি আহিব, দোকান চোকান বন্ধ কৰি অলপমান টাইম লাগিব। এতিয়া আমি কলফুলটো কাটি লওঁ ন ভাল কৰে। কলফুলটো কাটি লওঁ। বাকী আমি কলফুলটোৰ কোৱালখিনি লৈছোঁ, মাজৰখিনি। কলফুল বুলি ক'লি বহুতে বুজিও নাপাব পাৰে। কলডিল। আমাৰ আগৰ ভিডিঅ'ত কৈছিল, অলপ বুজি পোৱাত অসুবিধা হয় বাহিৰৰ বেলেগ চাইডৰ মানুহগিলা চব। ডিব্ৰুগড়ৰ দাদা এটাই কৈছিল। বাকী আমি কলডিলটো আমি মিহি মিহিকৈ কাটি ল'ম। বাকী দিয়া গৈছে এইটো পানী, ইয়াতে অলপমান কিন্তু নিমখ দিয়া গৈছে। ইয়াতে আমি দি লৈছোঁ নিমখ পানীটোত, তেতিয়া কলা নপৰে, একদম পুৰা দাগ হৈ যায়। নিমখটো দিলে কলা নপৰে। বাকী মিহি মিহিকৈ কাটা গৈছে, দেখি ল'ব পাৰে। চকু টকা পুৰা ৰেডি হৈ গ'ল মুকলত, পুৰা বতাহ আছে কিন্তু ভাই। বতাহ থাকিলে তলত কৰি অলপ শান্তি পোৱা যাব। তলতকৈ শান্তি পোৱা যাব, পানী নাই চৰালি এইটো। বাকী ৰমেনে কাটি আছে পিঁয়াজ। আজি ৰমেন সোনটিতে আহিব খানা খাবা। সোনটিতে আহিব, ভালে হ'ব দে। বহুত দিন আহাও নাই ভিডিঅ'ত, হয়নে? মাজুটো আহিবই, সোনটিতে আহিব। বাকী সোনটিতে উঠাই দিলে হ'ল ভিডিঅ'ত, গম পাইছে নে নাই? সোনটিতে উঠাই দিবি, উঠাই দিবি, ভাল নালাগে না সেনকে নহ'লে। দুই এটাই কৈ আছে যে সোনটিতাক নালাগে, সোনটিতাক নালাগে কওঁতো কবই কৈ নে। এতিয়া সোনটিতে যিহেতু আগৰ পৰাই আমাৰ আছেই নাই, এতিয়া মানুহটো ক'বই দিছোঁ। কওঁতো আৰু আমি আৰু হেৰি কৰি লাভ নাই, একেলগে চলে একেলগে ডাঙৰ। বাকী ৰেচিপিটো আমি এতিয়া বনাব লাগিলে আপোনাৰ প্ৰথমতে লাগিল, যিহেতু কলফুলতে হ'ব, প্ৰথমতে আমি কলফুলটো এইটো কাটি লৈছোঁ ভাল কৰি। বাকী এইটো চাব পাৰে কিন্তু ভৰি দিছোঁ তাক, কিন্তু সেইকাৰণে কৈ লোৱা হৈছে এংলিটো। বাকী প্ৰথমতে লৈছোঁ কলফুল, সেকেণ্ডতে আছে আমাৰ চিকেন, মাংসটো থাকিল। বাকী এইখিনি মছলা, বেলেগ মছলা নাই। মছলা আছে শুকান জলকীয়া, তেজপাত, আদা ৰহুন পেষ্ট, আৰু চিকেন মছলা আৰু কাশ্মীৰী গুড়া। ইয়াতে আছে হালধি, নিমখ আৰু মিঠাতেল, আৰু গোটা জিৰা চিৰা আছে, এইগিলাখান গোটা গৰম মছলা আছে নৰমেন। বাকী বহি দিয়া গ'ল আমাৰ কেৰাহী। বাকী প্ৰথমতে মই এতিয়া মিঠাতেলখিনি দি লওঁ। বাকী আমাৰ তেলটো গৰম হৈ গ'লে এতিয়া ইয়াতে শুকান জ্বালা, মাহপাত অৰ্থাৎ তেজপাত আৰু গোটা জিৰা অলপমান একেলগে দি দিম। এতিয়া আমি তেলটো গৰম যিহেতু হৈ গ'ল, পিঁয়াজখিনি দিলাম। এতিয়া দিলে পিঁয়াজ। আমি পেষ্টটোতো ভাজি ল'লোৱেই পূৰা, এতিয়া আদা ৰহুনৰ বটাটো দি দিম। এতিয়া দিলে আমাৰ আদা নহৰুৰ বটা। ৰমেন ওপৰকতি বহিব নোৱাৰি হয়নে? অলপ দিগদাৰ হ'ব, পেটলা মানুহ ভাই। তথাপিও নাই, নেক্সট ভিডিঅ'ৰ পৰা টুলুৰ ব্যৱস্থা কৰিব লাগিব, হয়নে নহয়? অসুবিধা হয় না। বাকী এতিয়া আমি চিকেনখিনি ধুই থৈ দিছিলোঁ ধুনীয়া কৰি, এতিয়া চিকেনখিনি ভাজি ল'ম। চিকেনটো দি দিলাক, এতিয়া চিকেনটো ভাজি ল'ব, তাৰপাছত দিব অন্য বস্তুখিনি নেকি? আগে দিয়ে গ'ল চিকেনটো ভাজি ল'ব লাগিব। ভাজি লোৱাৰ পিছত কলফুলখিনি দি পেলাই আৰু ভাজিম। ভাজাই কথা আজি। বাকী আমি মাংসখিনিতো ভাজি আছোঁ, আধামান ভাজা হৈছে। এতিয়া আমি নিমখ দিম। নিমখ দিলে অৰ্থাৎ মাংসটোত যিটো পানী সোমাই থাকে, সেই পানীটো ওলাই আহিব, মাংসটোও সিদ্ধ হ'ব ভালকৈ। নিমখখিনি দি দিওঁ। আমাৰ সোৱাদ অনুযায়ী নিমখটো দি দিলাম ন ৰমেন? ঠিক আছে। নিমখ চিমখ দিয়া ক্লিয়াৰ হৈ গ'ল।
ৰমেন আহিছি আমাৰ সন্তিদা আহি পালাক সন্ধিয়া আহিছে এইটো বাকী আহি পালাক আমাৰ সন্তিদা খবৰ কেনাই খবৰ আছো দে বহুত দিন ভাই ভিডিঅ'ত এৰা এৰি হৈছিলোঁ আমি ৰাৰে হৈছিলোঁ আৰু মাতিলে আহিলোঁ আৰু ঠিক আছে আজি কলফুলেদি চিকেনৰ মাংস ৰেচিপি এটা অনা গৈছে বাকী খাবিনে আজি টেষ্ট কৰিব লাগিব পুৰা মানে কি মইতো ধৰ এনেকৈ বেলেগ চেলে নাখাওঁৱে তথাপিও অলপ চাওঁ বাৰু ট্ৰাই কৰি পেলাই কি হয় বাকী খবৰ চবৰ ভাল বেমাৰ চেমাৰ নাই বেমাৰৰ আপডেট ভাল নহয় কিয়? ভাল নহয় বেমাৰ মানে কি এতিয়া সেই আৰু নিজে আকৌ কৰিব পৰাই হোৱা নাই পাছত পৰৰ ওপৰতে নিৰ্ভৰ কৰিব লগা আছে ভাল হ'ব বুলি কেনেকৈ হ'ব ঠিক আছে বাকী মাজু আহি আছে আমাৰ চেলুন মাজু কথা নাই ধামাকা হ'ব আজি মজা হ'ব দে ঠিক আছে বাকী ৰমেনুল খানা আজি খাই চালি হ'ল আৰু আগতো খাইছা ভালেই হয় তাৰ খানা আৰু সুন্দৰ ৰেচিপি আনিব নেক্সট কণ্টেণ্টত বাকী ৰমেন পুৰা ধামাকা হৈ আছে পুৰা দেখছি না কি পেট লৈ গৈছে বহি থাকিব নোৱাৰে পেটটোৰ কাৰণে বাকী কলফুলটো কাটি পেলাই নিমখ পানীত ভিজাই থৈ দিছিলোঁ ক'লা নোহোৱাৰ কাৰণে নহ'লে ক'লা হৈ গ'ল হয় বাকী চাব পাৰে পানীটো পুৰা বগা হৈ আছে এতিয়া দি দিব কলফুল কলডিল ৰমেন আমাৰ গাঁৱৰ ফালে আৰু কি ৰমেন কেমেৰামেন লাগো নেকি মই কেমেৰামেন ধৰিব লাগিব নেকি কেমেৰামেন অহা নাইতো বোধহয় সি গুৱাহাটীত যাই পেলাই ফোনো নকৰে আৰু একো আপডেটো নাই সেনেকৈ ৰখি থাকিলেতো নহ'ব না যিহেতু তোৰ কামটো তই কৰিবই লাগিব কৰিবই লাগিব বাকী কেমেৰামেন এটা নেক্সট সপ্তাহৰ পৰা আহিব নেকি এটা লাগব যিহেতু খানা আহি আছে বহাগ বিহু সেইকাৰণে কেমেৰামেন এটা নেক্সট সপ্তাহৰ পৰা এটা আনিম মই মান্থলি চিষ্টেমত ঠিক আছে ভাজা হৈছে প্ৰায় ৰংগুৰা দিয়া আছিল নহয় ৰংগুৰাখিনি দিব দিয়ে গেলাতে ৰং গুড়া কি ভাই বতাহ আছে দক তামাম বতাহ হা বহুত বতাহ আছে হয়নে অন্তিতা বতাহ আছে তামাম বতাহ চতুৰ মাহৰ তাৰ বতাহ শুই দে বাকী দিয়া গেলাতে ৰং গুড়া বাকী এনেই হালধিটোতো দিলোঁৱেই আপোনালোকে দেখাই পেলাক এতিয়া চিকেন মছলাখিনি দিম এতিয়া দি দিব চিকেন মছলা বতৰটো ধুনকিং কি হৈছে কলো কৰি মেঘে গুৰগুৰাইছে এতিয়া বইৰা নাই বোৱা নাই পাইছোঁ খানাটো কি হ'ব দেখা যাওক কি হয় বাকী অন্তিতা বতৰটো কেনে কৰিছে গোটা চতুৰ মাথোৱে বেন দিছে হা গোটা চতুৰ মাথোৱে বেন দিছে বাকী যাব পাৰে আকাশ চাক কি কয়লা কৰি গৈছে আহি যাক বাকী আপোনালোকেতো দেখাই পেলাক মাংসটো ধুনীয়া কৰি মই ভাজলোঁ ভাজাৰ পিছত মছলা চছলাখিনি ধুনীয়া কৰি মাংসত লাগি গৈছে আৰু পানী নাইও পানী যিখিনি ওলছিল সেইখিনি শুহি গৈছে এতিয়া আমি 4টা মানুহ জোখাত যিখিনি পানী লাগে সেইখিনি পানী দিম আৰু এই আঞ্জাখন আপোনাৰ জোল নহয় গ্ৰেভি টাইপ হ'ব বাকী চাওক মই পানীটো দি দিওঁ কি অন্তিতা ধান হাত হ'ব অলপ হা ধুনীয়া গণ হৈছে দেখোন নাই তাকেইতো পুৰা পানী চানী দিয়া গৈছিল বেছি জোল নাথাকে অন্তিতা এখন কলাচখন বেছি জোল নাথাকে পুরো গ্রেভি টাইপ হব বাকি আপনার উঠে দেওয়া বতা দিয়েছে চাকচোন কালারটো কি ধুনিয়া কালার আছে বাকি যে একটা গান শুনবি যায় এটা কিন্তু বিহু কিন্তু মাছি ভালে লাগছিল শুনি পেলাই কিন্তু মনে মনে ক'ত থাকা গৈছিল মনে মনে ক'ত থাকা গৈছিল ভিডিঅ'টো কিন্তু দেখা পাই পেলাই বন্ধ হৈ গ'ল বাকি আমার আঞ্জা হয়ে দিয়ে না আঞ্জা হৈ গৈছে গ্ৰেভি টাইপ বাকি এতিয়া অলপ গৰম মছলা দিম আৰু কষ্টুৰি মিঠি দিম ন দি দিয়া লাগে বাকি আমাৰ চাব পৰা আঞ্জা হৈ গ'ল বাকি মাজু আহি বনাই ভাত বনাই না ভাত বনাম এতিয়া বাকি ভাই পুৰা গছ দি আছে আকাশ খানাই আজি ক'ত ৰমেন খানাটো খাবা পাৰিম নে নৰো আজি আশা কম বৰ্তমানত গেলি দিয়া নাই কিন্তু খুব কম টাইমৰ ভিতৰত আহিব পাৰে আঞ্জা এতিয়া আমি কি দিম আমাৰ আঞ্জাখন প্ৰায় হৈ গৈছে এতিয়া আমি অলপমান কষ্টুৰি মিঠি দিম আৰু অলপ মানে গোটা গৰম গোটা গৰম মাৰি আনা গৈছিল দি দিম লাদিছোঁ ৰমেন বাকি চাহ পাৰে গ্ৰেভি টাইপ হৈ গৈছে আমাৰ এতিয়া আমাৰ ভাতখিনি আছে ভাতখিনি এলিয়ান খাব পাৰোঁ হয়নে এতিয়া ভাতখিনি বহাই দিওঁ বতৰটো বয়া ভাই বই নাই কি হ'ব আজি মহিমা অলপ বেলেগ হৈ আছে তাকেইতো
বাকী এতিয়া আমাৰ আঞ্জাখিনি হৈ গ'ল এতিয়া আঞ্জাখিনি নুমে থৈ এতিয়া ভাত বনাম কালাৰ কিন্তু উল্টাৰ কালাৰ আছে বঢ়িয়া কালাৰ হৈছে বাকী চাব পাৰে কালাৰ চিকেনৰ কালাৰ হয় না আন্টিতা বঢ়িয়া কালাৰ ৰমেন পাক্কা ৰান্ধে অঁ ভাল হৈছে আঞ্জা বাকী চাব পাৰে ভাই হৰে আছে ভাই কেৰাহী লৈছোঁ মই মাংসখিনি বাকী কেৰাহী চাৰাহী লৈ গেল এই বৰষুণ আছে দেখছি না এই বৰষুণ বতাহ বৰষুণ আছে এই যাক বাকী ৰন্ধে এখানি আনি থাক মই গেলোঁ হা ৰন্ধে আনি থাক এখানি মই গেলোঁ বাকী অঞ্চিতা জল বাকী আমি কেৰাহী চাৰাই বহিছিলো বৰষুণ বতাহ বৰষুণ আহিল আমি এতিয়া ক'ত বনাওঁ তাকেতো চিন্তা কৰিছোঁ বাকী পানী চানী দিছিলোঁ তাতে বাকী আন্ধে লৈ গেল কেৰাহী চাৰাই গোটেই কুকাৰ চুকাৰ চব দাঙি লৈ গেল বাকী বৰষুণ আছে ভাই ভাই চাব পাৰে মই ইয়াতে পুৰা ৰখি আছো ভাই গাছৰ তলত পুৰা পানী ভাই পুৰা পানী গা বানাই ভিজি আছো এতিয়া ৰেচিপি বনবা মানে পানী হৈ গেল পুৰা চাব পাৰে পানী ভাই আবাৰ চকুৱা ভাই নুমে গেল পানীত এই চাক নুমে গেল আৰু ভাই মই এনেকে আছো ভাই সান্ধে দিও পলালাক কিন্তু মই চান্সে নাপালো যাবাৰ উপায় নাই কি কৰিব এতিয়া চাওঁ যদি বনাব পাৰোঁ ইয়াতে বনাম যদি বনাব নোৱাৰোঁ ভাতটো আনি পেলাই ইয়াতে খাব লাগিব বাকী ইয়াতে পুৰা ভাতকি হৈ গ'ল পানী জলাই দিলোঁ পানীৰ মাজতে আহিবালাক আৰু ৰমেন আৰু এফালে সন্তিদা দাউৰ মাৰিছিলেন তাই আহিবালাক এতিয়া আৰু কি ৰমেন ভাই চকুৰ পানী উঠি গ'ল আৰু পানী উঠি গ'ল মানে উপায় নাই মই কিবা কৈছে কৈছোঁ ভাই যাব পৰা নাই মই তই গুচি যাব লাগে গুচি যাব মই চান্সেই নাপালোঁ দেখোন এইগিলাখান কেৰাহিছে ৰে মোনা জোনা লৈ মই কেংকি যাওঁ হা সেইটোতো হয়েই বাকী আহিবা লাগি শুনছিতা কি হে ভাই সেইটো ইচ্ছা নকৰিবা আছিলে তাত বেলেগ একো নাই থাকিলেখান এনে পলাইছি ভাই বাকী উপায় নাই আৰু শেষ পেলাব চকুত আৰু পানী পৰি গেল গিলান পানী ভাই আমি যত না এটাই কাম আৰু পানী হৈ গেলা জগত হা বনোৱা হৈছিল মাংসটো বনোৱা আছিল ভাত হবা আছিল ভাতটো বাদ দিয়া মাংস খাই যায় ধমকো আহি গেলা বোলো আজিৰ বাদ দিয়া আজি বাদ দিয়া মানে ঘৰৰ পৰা আহিলো ভাত খাব লাগিব উপায় নাই মাংসটো খাই যোৱা বাকী এটা পৰিস্থিতি নাই আন বনাব পৰা নুমে গেলা গুড়া নাই নাই নিচে হা নিচে জুইত ফেন নহয় পানী হৈছে বাকী আমি ঘৰৰ পৰাই বনালো সংগীতা না বাকী ললো প্ৰেচাৰ কুকাৰ চুকাৰ পানী চানী নে কি ৰমেন ঘৰৰ পৰাই লৈ আহোঁ খানা খোৱা বিলেই লৈ আহিলো ভাত ঘৰৰ পৰা অনা গ'ল জুই এতিয়া উঠি অহা নাই চাওঁ তই জুই উঠি আহি নাই হয় এংকি নহ'ল হয় সেইকাৰণে মই ঘৰতে ভাতটো লৈ আহিছোঁ চাব পাৰে বাকী এইবিলাক আমাৰ মাজু কি ভাই খবৰ মই আহিলো মানে মোৰ দোকানখন আছিল বহুত দেৰি হৈ গ'ল দেৰি হোৱাৰ কাৰণে ধৰো অলপ খানাটো খেলি মেলি লাগি গ'ল খেলি মেলি মানে গোটাই বৰষুণ এতিয়া আৰু চাহ খাব নাই চাকচোন কি ৰ'দ দিছে আহিছা এতিয়া ৰ'দ দিছে পুৰা মইতো ভাবিছিলো খানা চেচ হা তই ক'লি তম্বু চম্বু টানা বুলি আহি যে দেখাব গ'লে ৰাখ নাই তম্বু নাই কিবা নাই কিবা তম্বু টানা নাই আজি এতিয়া নাইট কেম্পিংটোৰ কাৰণে আমাক তম্বু লাগিব এইটো কৰিমান আমাক লাগে ৰাতি কেম্পিং দিনত আমি কলবোৰ ব্যস্ত না তাৰে মাজত মই আহিলো দোকান হাৰাই নাই ইয়াৰ পৰা যে হাৰিম ভাত খাবলৈ হালি হ'ল ভাত খাই নাই ডাইৰেক্ট ঘৰ আহিম ৰাতি আহিম গধূলি হাৰিম ৰাতি 9টা 10টা 11টা 12টা লৈকে থাকিম আৰু কি হ'ব আমাৰ একেটা মানুহ চাৰিটা মানুহ একেটা ভাতে ভাতে নহয় কিয় এখানি ভাত গোটাইছে তোকা লাগব না কিয়া মোকতো পাৰলি খাওঁ বুলি ক'লি একেটা গোটাই খাই পেলাওঁ কিন্তু ক'ত খাম আৰু একলাই নহয় নহয় খোৱাটো খালি হ'ল লাগে আৰু কুকৰত বহি দিয়া যাব আৰু খাব কাপোৰ লাগি আমি আৰু ঘৰৰ পৰা আমি লৈ আহিম ঠিক লৈ আছে আমি বনাম তইতো এনে 3 4 বেল খাব বুলি ৰেকৰ্ড আছে মই খাওঁ 3 বেল খাওঁ মই 3 ৰাতি 4 বেল হ'ব দিনতে 3 বেল ৰল খাওঁ কিন্তু দোকান মোৰ যদি চুলি কেইটা নলাক হয় মই পটাক পটনকৈ ঘৰত যে খাই আহিলোঁ হয় বাকী আৰু কিন্তু পিয়াজ আছে কিন্তু পেট দেখা নাই আচুৰ পাই আছে পেট খাওঁ কিন্তু খাব লাগে খাব লাগে খোৱাই জীৱন একো নাই মূল্য শেষ হা মূল্য শেষ গোটেই খাৱা আৰু এনজয় কৰা ঘূৰা আৰু কত যোনি যি খাই থাকা কিলাৰ লগত আমাৰ বেল নাই খোৱাই মেইন খাৱা মেইন মানে বাৰী আছে ভাত আৰু আজি আন কাঁহী লৈছোঁ ঘৰৰ পৰাই কালি কি হ'ল কাঁহী দুখন হ'ল ষ্টীল দুখন হ'ল উপায় নাই দেই কোনটিটা বনোৱা হা
ইয়াতে আন খাব পালি হলে খাব পালি হল পাত হলি হল এতিয়া সুন্দৰে কি সুন্দৰ ডিছ মানে দোকান আছে কাহাৰ দোকান আছে ষ্টিল উপায় নাই কৰিলে হৈ যাব মিলি তাৰমানে ইয়াতে ভোজপাতত খাব গোটেই ভিজি গেল ভোজপাত বাকী ভাত খোৱা মানুহ দিয়ক খাব পাৰে হয়নে ৰমেন হে আজি দা ভাই নাইট কেম্পিং কৰিব লাগিব আমি নাইট কেম্পিং আজি নহ'লে কালি কৰিব লাগিব কৰিম মানে ইমান বিশাল কৰিম মাংসৰ আইটেম বহুত থাকিব লাগিব বহুকেইটা আইটেম থাকিব আইটেম গাহৰি আমাৰ এইটো এই মালটো নানো আমি চিকেন নানো চিকেন ডালগে বাকী গাহৰি হাঁহ খাম হাঁহ এটা হাঁহ খাম না হাঁহ কৰিম সিদিনাখনে হাঁহ এটা গাহৰি আৰু আমাৰ চলিটো থাকবই পুৰা ধামাকা হ'ব সিদিনা নাইট আমাক মানে বিশাল মোৰ দোকানৰ পৰা দেখটো আনি মানে গোটেই নাচিম বাকী পুৰা ফুল এনজয় হ'ব ঘৰটো হ'ব না নাইট কেম্পিং মানে নাইট কেম্পিং হ'ব নাইট মই আহিম 9টা 9:30 10 বজাত উপস্থিত মই লাইটৰ বালু নাইটৰ মানুহ গতিকে তাৰ পৰা আমাৰ লাইট চলি থাকো এটা দুটা লাগি বাকী সন্ধিকো লৈ আহিম নাইট কেম্পিং নাথাকে নহয় সন্ধিক লৈ সন্ধিক আমি লৈ আহিম লাগে সেই দিমে দি খাক ভাত আপত্তি নাই আমি কিন্তু নাইট আমাক লাগিব চুপাৰ লাগিব চুপাৰ কৰিম নাইট কেম্পিং আমি আমাক বিশাল নাইট হ'ব আৰু আমাক টেপ এটা লাগে আমাক টেপ কথা টেপ মাইক হে বাকী ইয়াতে পুৰা সাজা গেল মাংস চাংস পুৰা দিয়া গেল আৰু কৰ্দেহেৰে দিছি আৰু বোলে চাটনি আছে চাটনি এতিয়া আৰু দিবে দিছে কৰ্দেহেৰে জ্বালা দিছি কোনদিনা নাইট কেম্পিং আহিবি না চাব বাৰু পুৰা ধামাকা হ'ব এই কৈ আছে নে ধামাকা মানে বিশাল সেইদিনা এনাই ধামাকা হ'ব মানে ইয়াৰ পিছদিনাৰ ভিডিঅ'ত বোলে গম পোৱা যাব এই নাইট কেম্পিং সঁচাই নাইট কেম্পিং কৰিম আজি আৰু আমি ডে কেম্পিং মানে আমি এতিয়া ডে হৈ আছো আজি ঘাটপতি ঘাটৰ মাজত কৰা গেল না উপায় নাই এই বৰষুণ জাক আহি পেলাই আমাৰ চেতালি বেলেগ কৰি পেলাম হ'ব আমি নাইট হ'ব কালি হ'ব কালি মানে এইটো সপ্তাহত কৰিম আমি নাইট না কালি কৰিলি হ'ল আৰু বাটটো এটা কথা কওঁ নাই ধৰি মই শনিবাৰে বাট পেংকে কাৰণ মোৰ ৰবিবাৰে মোৰ বিশাল কৰ্মস্থলী মানে জৰজন নাথাকে মই তেতিয়া চুলি তুলি কাট পেয়াৰ পেলা হয় গতিকে শনিবাৰ বা শুক্ৰবাৰ মানে কৰি দিলে শনিবাৰটো চাওঁ এইটো সপ্তাহত কৰিম তাৰমানে মানে শনিবাৰ নকৰিবা মই উপস্থিত হ'ম দে হ'ব দে বাকী পুৰা যোগাৰ কৰি আছে বহি গেল আমাৰ খুন্তি মাজু এখন হ'ল ৰমেনৰ পাত এখন হ'ল মোৰ কাই খালি প্ৰথমতে আমাৰ সন্তিকে সুধো সন্তি কেনে মজা আছে মজা হে মজা ৰমেনৰ হাতৰ আঞ্জা তাতে আৰু কলফুল দি বনালে এনে ভাল হয় তাকেইতো বাকী ঠিকে আছেতো বঢ়িয়া বাকী আমাৰ মাজু একদম গুড আই লাভ ইউ খানা হা আই লাভ ইউ খানা কি আই কি খানা মানে চুপাৰ হৈ গৈছে হয় তাৰমানে ৰসটো আমাক আৰু অলপ লাগিছিল বাৰু যি নহওক ৰস এৰে কৰিব নোৱাৰি চিকেন নৰি তথাপিতো বঢ়িয়া হৈছে খাই মানে এনাই তৃপ্তি হৈছে চেং চেং তুলি দিছে না তাকো আৰু বহা জাগা আমাৰ ভাল হৈছে ড্ৰেইনটো ড্ৰেইনটো ভাল হৈছে আমাৰ হয়নে নহয় বাকী ৰেচিপিটো বনাব পাৰে একদম বনাব পাৰে একদম আচ্ছা হৈছে আৰু যোনে বনাব মন যায় আমাৰ ভিডিঅ'টো আছেই বনাই পেলাই খালি হ'লে খাই এনেকেই খাব লাগিব ধামাকা খাই পাই যাই থাকিব আমাৰ ধামাকা মানে খানাৰ ৰেচিপিগিলাখান চাই থাকিলে হ'ল বনাই থাকিলে হ'ল আৰু লগতে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই লাইক কৰা নাই দাদা ঘূৰা পেহা পেহী সকলোৱে যাতে এই কামটো কৰি দিয়ে সোনকালে আমাৰ প্ৰাঞ্জল ভাই আৰু অলপ ওপৰে গুচি যাওক তাকেইতো সি গেল মানে আমাৰ খানা আমাৰ হৈ থাকিল আমাক লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবাৰ বঢ়িয়া খাই থাকা বিউটিফুল খালো আৰু খাই থাকিম আৰু আমাৰ কালি আমাৰ নাইট কেম্পিং হ'ব কালি বুলি কোৱা নাই ভাই এইটো নেক্সট সপ্তাহত হ'ব কিন্তু বাৰ শনিবাৰ নহয় শনিবাৰ নহয় শুক্ৰবাৰলৈ আমি কৰিম ঠিক আছে বাকী ৰমেন কেনাই ভাল হৈছে সৎ লাগছে কিন্তু সদ লাগছি কল ফুলেদি এনে সদ কল ফুলেদি বঢ়িয়া লাগছে খাই এনাও খালাক মাজুতে বঢ়িয়া হৈছে কিন্তু বঢ়িয়া একদম এটা ফ্লেভাৰ এটা উঠে কল ফুলেদি বনালি ভাল লাগছে খাই বঢ়িয়া একদম দে খাই থাক খাই দিলোঁ বাকী সন্ধিদাৰ কাহি এখন শেষ খোৱা বাকী মাজুৰ তোৰ ঘামে ধুই পেলাইছে একেবাৰে জ্বালাৰ এটা সিমিয়ে থাকে মোৰ মা কি জ্বালা দিছে বা চাটনি খানত নহয় চাটনি খানত কথা হৈছে নাকাটি চাকাটি গোটাই মানি চাটনি খানত খাবা নাকি তই কেঁচা চাটনি খান কিয় খাইছে ইয়াতে ফুৰি ফুৰি খাই আছো কটেহেৰে জ্বালা দিছে চাটনি খানত আছে বাকী খাবা এখানে কিন্তু খাম ফুৰি হ'লেও খাম কাহি দংক দিয়ে বাকী কি হৈছে কিবা হোৱা বুলি কৈছি নহয় পাৰপৰি ধৰাই পেলাই সেই ফৰফৰি বা চিকৰ সতে সতে থাকি গৈছে ক'ত পবলা হৈ গৈছে মানে দৌফালে মানে থাকিব লাগে
সুধে আছো আৰু নাগা দি পানী সেই ৰুমৰ হাতত চকুতো পানী হ'ল উপায় নাই ইয়াত কই নাই এই কত দে কৈছে দূৰ ৰখাত চাটনি খানো দি এনে মাষ্টাৰ চাটনি বোলো নেটবি আই নাই ইয়াৰ বৰ হ'ব গৈছে শুনতি তাত এই খাই ভাল লাগিছে ইমানো জ্বালা হোৱা নাই দে মাজু তই যিমান কৈ আছা জ্বালা খাবা আমি জ্বালা খোৱা মানুহ নহয় আমি আগতে যি খালো খালো কদলাই জ্বালাটো পুৰা দে পকা জ্বালা নহয় জেকা লাগি পকছি আমি এনেকে জ্বালা খাবা নোৱাৰো আগত বহু জ্বালা খাই পেলালো ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ফোন নাম্বাৰটো দি আছে তাতে আপোনালোকে ফোন কৰি জনাব পাৰে আৰু ৰমেনে যিহেতু বনাইছে ৰমেনৰ কাৰণে সুন্দৰ এটা কমেণ্ট কৰি দিব সি এতিয়া কেমেৰা ধৰি আছে যিহেতু কেমেৰামেন নাই হ'লে ইনটোতো কওঁতে বেলেগ এটাই ধৰে বা সি বনাই থাকোঁতে মই ধৰিব লগা হয় সেনেকৈ আমি এই ৰেচিপিখিনি আমি চলাই নি আছোঁ যিহেতু আমাৰ কেমেৰামেন নাই কেমেৰামেনটো আমি নেক্সট সপ্তাহৰ পৰাই মই আনিম আপোনালোকে গোটেইখিনি বস্তুখিনি দেখাই পাব আৰু কি কবি তই এই ৰেচিপিটো আৰু এই ৰেচিপিটো ৰমেনে যি বনাইছে সুন্দৰ লাগছে খাই এই ৰেচিপিটো মোবাইলত আমাৰ ভিডিঅ' কৰাই আছে ভিডিঅ'টো চালি হ'ল আৰু ধুনীয়াকৈ বনালি হ'ল বনাই তিৰি চুলি লগ লাগি খালি হ'ল খাই দিয়ে উঠি কমেণ্ট এটা মাত দিলি হ'ল লাইক এটা মাত দিলি হ'ল সেইটো সেইটো আমাক লাগে আৰু খাব ভাল পাব বাকী আমি আন বেলেগ ধৰণৰ ধৰক ভাল ৰেচিপি আমি দিব আৰু এই ভিডিঅ'টো আপোনালোকে সদায় চাই যাই থাকিব কাৰণ ইয়াতে সদায় সুন্দৰ ৰেচিপি আহি থাকোঁ আৰু ভিডিঅ'ত আমি ভৱিষ্যতে আগুৱাই যাবৰ কাৰণে আপোনালোকৰ সহযোগিতা আমি সদায় কামনা কৰি আছোঁ আৰু যিমানখিনি পাৰে সিমানখিনি ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে চেষ্টা কৰিব আৰু ভাই বহুত কষ্ট কৰি থকা যায় আপোনালোক গমে পায় এই মাত্ৰ বৰষুণ দিলে এই মাত্ৰ কম লেখে না বহুত ঘাট প্ৰতিঘাটৰ মাজত আমি ভিডিঅ' বনাব লগা হৈছে আপোনালোকে গমেই পালাক এন্ধাইটো পলালাক আমি মই বান্দাৰ ভিজাই দি আছো মই এংকি ভিডিঅ' বনাইছো একেই বানপানী কৰি দিছে সেনাৰ কথা গতিকে বাকী খাব চাব আৰু লাইক আৰু কমেণ্ট কৰিব আৰু সোৱাদৰ জুতি ল'ব সেইটো আমাক লাগে বাকী আন বেছি দীঘলে নকৰো নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা